ভাইমন দাক মই লগ পাইছোঁ। মানুহে মানুহক বেচিব খুজি, মানুহে মানুহক কিনিব খুজি, পুৰণি ইতিহাস দোহাৰিলে ভুল জানো নহ'ব কোৱা। দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদী পাৰ হয় তোমাৰে সাহত, তুমি হেৰুৱাবানো কি। আৰু এই বুলি ক'লে খুব এইটো ভুল হ'ব বা মিছা কথা কোৱা হ'ব যে মই খুব বেছি প্ৰিপাৰেশ্যন কৰিছিলোঁ। মই আপোনাক ক'লোৱেই আগতে। নমস্কাৰ বন্ধুসকল, ই কুহি কথাৰ আন এটা খণ্ড আৰম্ভ কৰিবলৈ আগবাঢ়িছো আৰু আমাৰ থাম্বনেইলখন দেখি নিশ্চয় আপোনালোকে অনুমান কৰিব পাৰিছে আমাৰ অতিথি কোন। হয়, আমাৰ আজিৰ খণ্ডটোৰ অতিথি হৈছে ভাৰতীয় প্ৰশাসনিক সেৱাৰ এগৰাকী স্বনামধন্য বিষয়া শ্ৰদ্ধাৰ দেৱাশীষ শৰ্মা ছাৰ। আপোনালোকে ইতিমধ্যে আমাৰ চেনেলত প্ৰকাশিত আন এটি ভিডিঅ'ত দেখিবলৈ পাইছে আমি তেখেতৰ সৈতে এটা দিন কটোৱাৰ সুযোগ লাভ কৰিছিলো। তাৰ বাবে তেখেতক আন্তৰিক ধন্যবাদ। আৰু আমি সেই দিনটোত তেখেতৰ সৈতে ছাৰ দৰে আছিলো। ৰাতিপুৱা তেখেত শুই উঠাৰ পৰা তেখেতৰ ব্যায়াম, যোগাভ্যাস, সংগীত সাধনা, তেখেতৰ ব্ৰেকফাষ্ট ইয়াৰ পৰা আৰম্ভ কৰি দিনটোত তেখেতে কি কি কাৰ্যসূচীত অংশ ল'লে, এগৰাকী প্ৰশাসনিক বিষয়া হিচাপে তেখেতৰ যি কৰ্মজীৱন, তাৰ বিষয়ে তেখেতৰ ব্যক্তিগত জীৱন, তেখেতৰ অনুপ্ৰেৰণা, এই আটাইবোৰ বিষয়ে আমি সাঙুৰি ল'বলৈ চেষ্টা কৰিছিলো। তেখেতৰ সৈতে বহুতো কথাই পাতিলো আৰু লগতে আমি দেখুৱাবলৈ চেষ্টা কৰিছো তেখেতে অংশ লোৱা কাৰ্যসূচীসমূহ। তেখেত এগৰাকী কৰ্মোদ্যমী ব্যক্তি, লগতে এগৰাকী মানৱ দৰদী ব্যক্তি আৰু লগতে দিনটোৰ শেষলৈকে তেখেতে ভাগৰি নপৰাকে নিজৰ কাম চলাই গৈছিল। আৰু অৱশেষত আমি দেখিছিলো স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে এক বিশেষ বঁটা বিতৰণী অনুষ্ঠানত তেখেতে উদগনিমূলক বক্তৃতাও দিছিল আৰু বঁটা বিতৰণীত ছাত্ৰ ছাত্ৰীসকলক বিশেষভাৱে তেখেতে উৎসাহিত কৰা দেখা গৈছিল। গতিকে সেই দিনটোৰ গোটেই যিখিনি অভিজ্ঞতা আমি সাঙুৰি ল'বলৈ চেষ্টা কৰিছিলো, কিন্তু এটা ভিডিঅ' সেয়া পৰ্যাপ্ত নহয়। গতিকে তেখেতৰ সৈতে হোৱা বিভিন্ন বাৰ্তালাপ, তেখেতৰ ব্যক্তিগত জীৱন, তেখেতৰ পেচা আৰু তেখেতৰ যি নিচা, তেখেতৰ সংগীত সাধনাৰ পৰা তেখেতৰ সংস্কৃতিৰ প্ৰতি যি অনুৰাগ, সেই গোটেইখিনি কথা আমি সাঙুৰি ল'বৰ কাৰণে আন এটা ভিডিঅ' প্ৰস্তুত কৰি উলিয়াইছিলো, যিটো আমি ই কুহি কথা আন এটি খণ্ড আকাৰে আপোনালোকৰ মাজলৈ প্ৰকাশ কৰিবলৈ ওলাইছো। গতিকে আহক পলম নকৰি ই কুহি কথাৰ আনটো খণ্ডলৈ আপোনালোক আটাইকে স্বাগতম জনাইছো। আমাৰ যিটো ভিডিঅ' আছে, এই ভিডিঅ'টোৰ আমাৰ যিটো টাইটেল হয়, এই টাইটেলটো হৈছে এ ডে ইন দ্য লাইফ অফ এ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ। চ' ছাৰ সেই হিচাপে চাব গ'লে ফাৰ্ষ্ট লেটছ ষ্টাৰ্ট উইথ ডেট। ছাৰ আপোনাৰ যিটো APSCৰ যিটো জাৰ্ণি আছিলে ছাৰ, সেই তাৰ পৰা আমি আৰম্ভ কৰিবলৈ বিচাৰোঁ। চ' আপোনাক ছাৰ ক'ৰ পৰা আপুনি ছাৰ ইনফ্লুৱেঞ্চ হ'ল ফৰ দ্য ফাৰ্ষ্ট টাইম, আৰু তাৰপিছত আপুনি জাৰ্ণিটোত কেনেধৰণে চেলেঞ্জেছ আপুনি ফেচ কৰিব লগা হ'ল, এণ্ড আপোনাৰ লগতে আপুনি ফেমিলিৰ ফালৰ পৰা আপুনি কেনেধৰণৰ ইনফ্লুৱেঞ্চ পাইছিলে, হেল্প পাইছিলে। চ' এই গোটেইখিনি বস্তু আপুনি যদি ছামাৰাইজ কৰি ক'বলৈ পাৰে ছাৰ। মই দিল্লী ইউনিভাৰ্চিটিত পঢ়িছিলোঁ হয় আৰু মই ৰামজছ কলেজৰ ষ্টুডেণ্ট আছিলোঁ। স্নাতকোত্তৰ মই ইংৰাজী বিষয়ত কৰিছিলোঁ, ইংৰাজী লিটাৰেচাৰ। আৰু তাৰপিছত দিল্লী ইউনিভাৰ্চিটিত সচৰাচৰ মানুহবোৰ IAS দিবলৈয়ে যায়। আৰু মই অলপ দেৰি আগতে যোনটো কথা কৈছিলোঁ যে কেতিয়াবা কি হয়, মানুহবিলাকৰ এই প্লেন বি নাথাকিলে যে অসুবিধা হৈ যায়, বা আমি বহুত বস্তুক যোনটো ছেকেণ্ড বেষ্ট বুলি ভাবোঁ, কিন্তু জীৱনত হয়তো ছেকেণ্ড বেষ্ট সেইটো নহ'বও পাৰে। হয়তো এই গোটেই বস্তুটো এজন মানুহৰ দৃষ্টিভংগীৰে তাৰ নিৰ্ধাৰণ কৰে কি হয়, বা সেই ছেকেণ্ড বেষ্ট বুলি ভবা বস্তুটো যোনটো আমাৰ জীৱনত কি প্ৰভাৱ পেলায়, সেইটোৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ দিশ এটা। এতিয়া মই গৈছিলোঁ দিল্লী ইউনিভাৰ্চিটিলৈ ইয়াৰ পৰা ক্লাছ 12 পাছ কৰাৰ পিছত বিবেকানন্দ বিদ্যালয়ত মই আছিলোঁ ডিগবৈত। তাৰ পৰা মই দিল্লী ইউনিভাৰ্চিটিৰ ৰামজছ কলেজলৈ গৈছিলোঁ আৰু তাৰপিছত মই পষ্ট গ্ৰেজুৱেশ্যন মই এডভাৰটাইজিং এণ্ড পাব্লিক ৰিলেশ্যনছত কৰিছিলোঁ। আৰু সেইটো সময়ত যিমান অধ্যয়ন কৰি বা যিমানখিনি কষ্ট কৰিব লাগে, হয়তো সিমানখিনি কষ্ট মই কৰা নাছিলোঁ। আৰু এডভাৰটাইজিং বা টুৰিজমৰ যোনখন পৃথিৱী, সেই পৃথিৱীখন অকণমান বেলেগ ধৰণৰ পৃথিৱী। আৰু তাত সেই তেনেকুৱা পঢ়া শুনা কৰা ল'ৰা ছোৱালীবিলাকে চিভিল ছাৰ্ভিচ সাধাৰণতে নিদিয়ে আৰু প্ৰাইভেট ছেক্টৰত তেওঁলোকে কাম কৰিবলৈ যায়। মোৰ সেইখিনিতে মই ল'ৰা ছোৱালীবোৰক বা আমাৰ আজিৰ দিনটোৰ যিসকল এছপাইৰেণ্টছ, মই তেওঁলোকক এটা কথা ক'ব বিচাৰোঁ যে এই যে দুনাও দুভৰি, সেই বস্তুটোৱে কি হয়, ইকুলো নহয় সিকুলো নহয়, আপুনি য'ত ফ'কাছ কৰিব লাগে, প্লেন বি এটা থাকিব লাগে হয়, কিন্তু ফ'কাছ বোলে এই 2 বছৰ মই চিভিল ছাৰ্ভিচতে দিছোঁ। মোৰ ক্ষেত্ৰত মই সেইটো কৰা নাছিলোঁ, যাৰ বাবে হয়তো মই চিভিল ছাৰ্ভিচেছ ক্ৰেক কৰিব নোৱাৰিলোঁ। আৰু তাৰপিছত মোৰ লগৰ আমি একেটা গ্ৰেজুৱেশ্যন হোৱাৰ পিছত টিমাৰপুৰ নামৰ এটুকুৰা জেগাত মই আৰু মৃদুল মহন্ত
তেওঁ এতিয়া আমাৰ মাজত নাই। আমি একেলগে আছিলোঁ আৰু মৃদুল মহন্ত আৰু আমাৰ দিল্লী ইউনিভাৰ্চিটিৰ কেইজনমান মোৰ বন্ধুৱে অসম অসামৰিক সেৱাৰ মই ফৰ্ম ফিল আপ কৰা দেখিছিলোঁ আৰু যিহেতুকে তেতিয়াও মোৰ আৰু দুটা এটেম্পট মোৰ বাকী আছিলে তেতিয়া, কিন্তু মই এটা কথা উপলব্ধি কৰিছিলোঁ যে যিখিনি কষ্ট চিভিল ছাৰ্ভিচেছ পৰীক্ষাৰ বাবে কৰিব লাগে সিমানখিনি কষ্ট মই কৰা নাই, বা প্ৰথমবাৰ প্ৰিলিমছ দিয়ে মই যেতিয়া তাত উত্তীৰ্ণ হ'ব নোৱাৰিলোঁ, মই সেইষাৰ কথা উপলব্ধি কৰিছিলোঁ। যা হওক, তেওঁলোকে দিয়া দেখিলোঁ, মোক সুধিলে তই ফৰ্ম ফিল আপ কৰিবি নেকি, মই ফৰ্ম ফিল আপ কৰিলোঁ। সেই তেনেকৈ ফৰ্ম ফিল আপ কৰি মোৰ ছ'চিয়লজি আৰু ইংৰাজী আছিলে মোৰ অপশ্যনেলছ, আৰু সেইমতে মই প্ৰিলিমছ পৰীক্ষা দিলোঁ, দি সেইটোত উত্তীৰ্ণ হ'লোঁ। তাৰপিছত মেইনছ, তাৰপিছত হেৰি হ'ল, আৰু যিহেতুকে মই IASৰ কাৰণে প্ৰিপাৰেশ্যন কৰিছিলোঁ, হোল হাৰ্টেডলি নহ'লেও মই কৰিছিলোঁ, কিন্তু মোৰ হেৰি হ'ল কিছুমান চিভিল ছাৰ্ভিচেছত আজি যেনেকুৱা আগতেও সেই তেনেকুৱা আছিলে, আৰু 92 চনত কি হৈছিলে সেইটো লৈ মই খুব যিহেতুকে মই ইংৰাজী মোৰ নিজৰ ছাবজেক্ট আছিলে আৰু ফাৰ ফ্ৰম দ্য মেডিং ক্ৰাউড কিতাপখনৰ বাদে বাকীখিনি আমাৰ সচৰাচৰ আমি একেখিনি যোনখিনি চিলেবাছ আছিলে সেইখিনি পঢ়িছিলোঁ। ছ'চিয়লজিটো অৱশ্যে একেবাৰে নতুন ছাবজেক্ট আছিলে আৰু সেইকাৰণে এনেই পঢ়ি পেলাই শিকা, তাত কিমান ভাল কৰিছোঁ মই নাজানো, কিন্তু ইংৰাজীত মোৰ যিমান ভাল হৈছিলে সিমান ছ'চিয়লজিত ভাল হোৱা নাছিলে। ইণ্টাৰভিউটো অৱশ্যে অত্যন্ত ভাল হৈছিলে। ইণ্টাৰভিউটো দি উঠি মই এটা কথা মোৰ মনত এনেকুৱা ভাৱ হৈছিলে যেন মই অসম অসামৰিক সেৱাৰ এজন বিষয়া হ'ব পাৰিম। যা হওক, ৰিজাল্ট ওলোৱাৰ পিছত কিন্তু বহুতে এষাৰ কথা এইখিনি জানে, বহুতে নাজানে যে 92 চনত যিসকলে অসম অসামৰিক সেৱাত উত্তীৰ্ণ হৈছিলে, কিবা এটা কাৰণবশতঃ সেই সময়ত চৰকাৰখনে কিবা কাৰণবশতঃ তেওঁলোকে কিবা এটা সিদ্ধান্ত ল'লে যে পৰীক্ষাভাগ ভাল হোৱা নাছিলে, কিছুমানে ক'লে যে নানান ধৰণৰ কথা কৈ পেলাই সম্পূৰ্ণভাৱে 1992 বেটচটো স্ক্ৰেপ কৰিব বুলি, পৰীক্ষাটো স্ক্ৰেপ কৰাৰ এটা সিদ্ধান্ত লৈছিলে সেই সময়ত চৰকাৰে। তেতিয়া সেই চৰকাৰৰ এই সিদ্ধান্তটোৰ বিৰুদ্ধে গোটেই 92 চনৰ 92 চনত আমি জইন কৰিছিলোঁ, আমি পৰীক্ষা দিছিলোঁ 89ত, প্ৰিলিমছ দিছিলোঁ 89, 90, 91, 92ত, তাৰমানে এনেই যোনটো এবছৰৰ ভিতৰত হ'ব লাগে, আমি প্ৰায় আমাৰ ৰিজাল্ট ওলোৱাৰ পিছত 2বছৰতকৈ অকণমান কম দিন আমি অকল এই আশাত বা আমি কেছ কৰিম গোটেইখিনি একত্ৰিত হৈ, সেইটো এটা সংঘৰ্ষ আছিলে, সেইটো এটা আমাৰ সেই সময়ত নিজৰ পষ্টিঙৰ বাবে ৰৈ থকা অৱস্থাত বহুতো আমাৰ সতীৰ্থক, বহুতো নহয়, দুই এজন সতীৰ্থক আমি হেৰুৱাবলগীয়াও হৈছিলে, আৰু ফ্ৰাষ্ট্ৰেশ্যন আছিলে ডেকা ল'ৰা ছোৱালীবোৰ যোনবোৰ ভালকৈ পৰীক্ষা দি, আৰু 92 চনত পৰীক্ষা ভাগ মানে আমাৰ বৰুৱা ছাৰ আছিলে চেয়াৰমেন, আৰু সকলোৱে কয় যে পৰীক্ষা ভাগ খুব নিকাকৈ পতা হৈছিলে বুলি কয়। আৰু তাৰপিছত আমাৰ সেই সংগ্ৰামৰ পিছত আমি সুপ্ৰিম কোৰ্টৰ এজনৰ উকিলৰ কাষ চাপিছিলোঁ। যা হওক, এটা সময়ত চৰকাৰে সিদ্ধান্ত ল'লে যে এওঁলোকক আমি হেৰি কৰিব লাগে, এপইণ্টমেণ্ট দিব লাগে, সেইমতে এপইণ্টমেণ্ট দিলে, আৰু মই মোৰ ঘৰখনৰ পৰা, বিশেষকৈ মোৰ মাৰ পৰা মই অত্যন্ত সঁহাৰি পাইছিলোঁ। মায়ে সদায় এটা একদম মানে একদম ছলিডকৈ সদায় মায়ে যিকোনো কথা হওক সদায় মাৰ ওচৰলৈ যাব পাৰিছিলোঁ, আৰু মই আৰু মোৰ ভণ্টিৰ আমাৰ জীৱনটো গঢ় দিয়াৰ ক্ষেত্ৰত মাৰ বিশেষ এটা অৱদান আছে। দেউতা আছিলে, দেউতা গীতিকাৰ আছিলে, আৰু দেউতাই অৱশ্যে মিউজিকৰ দিশটো আমাক দিছে হয়, কিন্তু দেউতা এখন নিজৰ পৃথিৱীত থাকিছিলে। গীতিকাৰ, তেওঁ ফুলনি ফুল ৰুই ভাল পায়, সংগীতত তেওঁ এখন নিজৰ পৃথিৱীত থাকিছিল। যা হওক, সেইখিনিয়ে কথা। আৰু পঢ়া শুনাৰ ক্ষেত্ৰত মই এডভাৰটাইজিঙৰ দিশটোৰ প্ৰতি মই খুব আকৰ্ষিত আছিলোঁ। মই ট্ৰেভেল এজেঞ্চিটো কাম কৰিছিলোঁ, মই এডভাৰটাইজিঙতো কাম কৰিছিলোঁ, আৰু হয়তো কমিউনিকেশ্যনছৰ সেই মানে থিয়ৰিবোৰ পঢ়াৰ বাবে বা পাব্লিক ৰিলেশ্যনছৰ সেই আমাৰ পষ্ট গ্ৰেজুৱেশ্যনটো মই কৰাৰ বাবে সেই
মই এতিয়াও ক'ম যে মই ইংৰাজী ভাষাটো মই বা ইংৰাজী সাহিত্য তাৰ মই ছাত্ৰ আছিলোঁ হয়, কিন্তু মই পোষ্ট গ্ৰেজুৱেশ্যন যোনটো ছাবজেক্টত কৰিলোঁ পাব্লিক ৰিলেশ্যনছ আৰু বিজ্ঞাপন, সেইটোৱে কিন্তু মোক গোটেই জীৱনটো বহুত সহায় কৰিলে। এতিয়া পাব্লিক ৰিলেশ্যনছ বুলি ক'লে বা পাব্লিক পলিচি বুলি ক'লে বা এডভাৰটাইজিং বুলি ক'লে জীৱনৰ প্ৰতিটো পদে পদে মই উপলব্ধি কৰিছোঁ যে কমিউনিকেশ্যন স্কিলটো আজিৰ দিনত কিমান দৰকাৰ। মানুহ এজনক আপুনি কমিউনিকেট কৰিব লাগিব নিজৰ মনৰ ভাৱ, আৰু সেইটো কিমান ইফেক্টিভলি আপুনি কমিউনিকেট কৰিব পাৰে সেইটো বহুত নিৰ্ভৰ কৰে। তো সেইখিনিয়ে। আৰু এই বুলি ক'লে খুব এইটো ভুল হ'ব বা মিছা কথা কোৱা হ'ব যে মই খুব বেছি প্ৰিপাৰেশ্যন কৰিছিলোঁ। মই আপোনাক ক'লোৱেই আগতে, অসম অসামৰিক সেৱাৰ বহুতো বিষয়াক আপুনি লগ পাব যিসকলে আজি তেওঁলোকে এটা পৰীক্ষাই এটা ডিফাৰেঞ্চ আনি দিয়ে হয়, কিন্তু তেওঁলোকৰ লগত মই যেতিয়া কথাৰ মোৰ আদান প্ৰদান হয় বা তেওঁলোকৰ যিকোনো এটা বস্তু কেটচ কৰা বা পিক আপ কৰা বা তেওঁলোকৰ পাৰফৰ্মেঞ্চটো মই যেতিয়া চাওঁ, মই উপলব্ধি কৰোঁ যে অসম অসামৰিক সেৱাৰ এই বিষয়াসকল কোনো গুণে কম নহয়। কিবা কাৰণবশতঃ হয়তো তেওঁলোকে আজি অল ইণ্ডিয়া চিভিল ছাৰ্ভিচেছত তেওঁলোকে উত্তীৰ্ণ হ'ব নোৱাৰিলে, কিন্তু এই অসম অসামৰিক সেৱাক ছেকেণ্ড বেষ্ট হিচাপে যাতে তেওঁলোকে নলয়, মই এইটো কথা ক'ব বিচাৰোঁ। ইট ইজ ডেফিনেটলি নট দি ছেকেণ্ড বেষ্ট। কথাটো হৈছে কি, ভাল আমি যদি ভাৰতীয় প্ৰশাসনিক সেৱাত যদি আমি এজন অফিচাৰ হিচাপে ইণ্ডিয়ান চিভিল ছাৰ্ভিচত যদি আমি জইন কৰিব পাৰোঁ, খুব ভাল কথা। কিন্তু অগত্য যদি নোৱাৰিলোঁ, এই অসম অসামৰিক সেৱা বা যিকোনো ষ্টেটৰ অসামৰিক সেৱাৰ এই চাকৰিটো আপুনি সম্পূৰ্ণভাৱে একেধৰণেৰে কাম কৰিব, খালি আপোনাৰ প্ৰমোশ্যন লেট হ'ব, আপুনি স্কেলবিলাক কমকৈ পাব, কিন্তু কামৰ মাজত একো ডিফাৰেঞ্চ নাই। আৰু তেওঁলোক এটা সময়ত ভাৰত চৰকাৰলৈ যাব পাৰিব, আপুনি ভাৰত চৰকাৰৰ হিচাপে যাব নোৱাৰে। কিন্তু ষ্টেটখনৰ ভিতৰত কোনো ডিফাৰেঞ্চ নাই। আপুনি এছিষ্টেণ্ট কমিশ্যনাৰ হিচাপে জইন কৰি তেওঁলোকেও এছিষ্টেণ্ট কমিশ্যনাৰ হিচাপে জইন কৰি, খালি তেওঁলোক সোনকালে তেওঁলোকৰ প্ৰমোশ্যন হয়, কামবোৰ একে। আমি আৰু এটা সময়ত গৈ পেলাই আমাৰ ইণ্ডাকশ্যন বুলি কয়, আমাক ভাৰতীয় প্ৰশাসনিক সেৱালৈ আমাৰ ইণ্ডাকশ্যন হয়। মোৰ 2011 চনত মোৰ ইণ্ডাকশ্যন হৈছিলে। আৰু কিন্তু মই নিজকে ধৰি লওক এতিয়া চাকৰি জীৱনৰ বেলি মাৰ যোৱাৰ সময়ত মোৰ ইণ্ডাকশ্যন হ'লে মই নিজকে ঠিক আছে বহুত সা সুবিধা আমি পাওঁ চেণ্ট্ৰেল ছাৰ্ভিচেছত হ'লে, কিন্তু জীৱনৰ আটাইতকৈ মূল সময়খিনি যোনটো ছাৰ্ভিচত মোৰ গ'ল, মই নিজকে এজন অসম অসামৰিক সেৱাৰ বিষয়া হিচাপে মই চিনাকি দিবলৈ মই বেছি ভাল পাওঁ। আৰু মোৰ যোনটো ছাৰ্ভিচে মোৰ গঢ় দিছে, আজি য'ত কিঞ্চিত যদি মই কিবা এটা কৰিব পাৰিছোঁ, মই অসম অসামৰিক সেৱাৰ এজন বিষয়া হিচাপে এইখিনি কথা মই শিকিছোঁ বা মই শিকাৰ সুযোগ পাইছোঁ। আৰু মোৰ চাকৰি জীৱনত বা মোৰ চাকৰি জীৱনৰ উপৰান্ত যদি মই কিবা কাম কৰিব পাৰিছোঁ, মই অসম অসামৰিক সেৱাৰ বিষয়া এজন নোহোৱা হ'লে হয়তো সেইখিনি কাম কৰিবলৈ মোৰ বহুত অসুবিধা হ'লহেঁতেন। সেইকাৰণে মই এই ছাৰ্ভিচটোৰ প্ৰতি মই চিৰকৃতজ্ঞ, আৰু মই ভগৱানৰ ওচৰত কৃতজ্ঞ যে মই আজি মোৰ লগৰ যিখিনি আছে, যোনখিনি ভাৰতীয় প্ৰশাসনিক সেৱালৈ আজি তেওঁলোকে ধৰি লওক ইণ্ডাকশ্যন তেওঁলোকৰ নহ'ল, কিন্তু কোনো মানে গুণে তেওঁলোক যে আমাতকৈ কিবা এটা কম তেনেকুৱা কোনো কথা নহয়। আমাতকৈ বহুত কম্পিটেণ্ট অফিচাৰো আছে, কিন্তু কিবা হয় এইখিনিতে কি হয়, এটা ভাগ্যৰ এটা ফেক্টৰ এটা থাকে, লাকৰ এটা ফেক্টৰ থাকে। সেই ফেক্টৰটোত আজি মই ৰিটায়াৰমেণ্টৰ আগতে সুবিধা কিছুমান বেছিকৈ পাম, হয়তো মোৰ ইণ্ডাকশ্যন হৈ যোৱাৰ কাৰণে, কিন্তু কোনো গুণে আজি যদি আপুনি মাপদণ্ড হিচাপে আপুনি চায়, তেতিয়াহ'লে অসম অসামৰিক সেৱাৰ এজন বিষয়া, মোৰ সতীৰ্থসকল যিসকলে হয়তো আজি যাৰ ইণ্ডাকশ্যন নহ'ল, তেওঁলোক আমাতকৈ বা কোনো আমাৰ মাজত ডিফাৰেঞ্চ নাই, বৰঞ্চ কিছুমান অফিচাৰে আমাতকৈ বহুত বেছি ভাল কাম কৰিছে। সেইটোৱে আমি বহুত বেছি ভাগ্যৱান বুলি ক'ব লাগিব ছাৰ, যে আপোনাৰ দৰে ছাৰ এনেকুৱা গল্ডেন কোৱালিটিজ থকা মানুহ এজন আমি পাইছোঁ টু লিড আছ ছাৰ। ছাৰ ইটছ ভেৰি ছাৰ ইমপ্ৰেছিভ ছাৰ। থেংক ইউ ছাৰ। মুভিং অন ছাৰ, আজি গোটেই দিনটো আমি আপোনাৰ লগত স্পেণ্ড কৰিলোঁ, আপোনাৰ এক্টিভিটিছবিলাক চালোঁ, এণ্ড চামটাইমছ আমি উই ৱেৰ লেগিং বিহাইণ্ড ছাৰ। আপুনি ছাৰ ইউ আৰ ছ' ফাষ্ট এণ্ড ছ' এনাৰ্জেটিক, ছ' এনাৰ্জি লেভেলটো আপোনাৰ কম হোৱা নেদেখিলোঁ আমি। ছ' ইট ৱাজ লাইক ডেট।
ছাৰ ষ্টাৰ্টিঙত যেনেকুৱা আছিলে মৰ্ণিঙত ছাৰ এতিয়ালৈকে আপুনি তেনেকৈ আছে ছাৰ লগতে আমি দেখিলোঁ এটা বস্তু ডেট আপুনি ঘপককৈ আপুনি যাব লগা হ'ল যেতিয়া নেকি আমাৰ মিনিষ্টাৰ আহিছিলে বা তেনেকুৱা মিনিষ্টাৰ ষ্টেটাছ থকা তেনেকুৱা ডেলিগেটছসকল আহিলে ছাৰ আপোনালোকে এবাৰ মিট এণ্ড গ্ৰীট কৰাটো ছাৰ আপোনালোকৰ কাৰণে নৰ্মছতে আছে চাগে হয় হয় আমাৰ চাওক এটা প্ৰট'কল আমাৰ এটা ডিউটিজ আমাৰ এজন চিভিল ছাৰ্ভেণ্টৰ খুব গুৰুত্বপূৰ্ণ এটা দিশ তেতিয়া আমি বৰ্ডাৰত ৰৈ থাকিব লাগে এইটো সেই পুৰণা দিনৰ পৰা পুৰণি ব্ৰিটিছৰ দিনৰ পৰা চলি আছে এইটো আৰু কিয় কৰে সেইটো সেই সময়ত সদায় যিহেতুকে এই দুজন মুৰব্বী ব্যক্তি কেইজনে যিহেতুকে আপোনাৰ সদায় বিচাৰিলেই ডিচিজনক লগ নাপায় তেওঁ বহুত ব্যস্ততাৰ মাজত থাকে সেইকাৰণে সেই সময়তে তেওঁ হয়তো 2 মিনিটৰ কাৰণে গাড়ীখন ৰখাই জিলাখনৰ বুজ লয় আৰু তেওঁ যদি বিশেষভাৱে কিবা ব্যক্তিগতভাৱে কিবা অফিচিয়েল কথা তেওঁক ক'বলগীয়া থাকে DC বা SP জনক সেইখিনি কথা সেইটো সময়ত কয় বাকী আহিলে আমাৰ জিলাখনলৈ যিকোনো মন্ত্ৰী ষ্টেট গভৰ্ণমেণ্টৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যদি আমাৰ কোনোবা অতিথি আহে মানে আমাৰ জিলাখনৰ অতিথি মানে চৰকাৰী অতিথি যদি আহে তেওঁলোকক সেই উচিত সন্মান আগবঢ়োৱাটো আমাৰ এটা গুৰু দায়িত্ব সেইখিনি আমি কৰিব লাগে আজি যেনেকৈ আপোনালোকে দেখিছে মাননীয় মন্ত্ৰী ডাঙৰীয়া আহিছিলে আৰু তেওঁক আমি গৈ গামোচা এখনেৰে আমাৰ জিলালৈ আমি আদৰণি জনাওঁ আৰু আমাৰো বাবে এটা সুযোগ হয় মন্ত্ৰীজনক তেনেকৈ হাততে পালে বহুখিনি কথা আমি পাতি ল'ব পাৰোঁ ছাৰ চ' এনেকুৱা ছাডেন প্লেনছবিলাক হৈ যাব পাৰে আপোনাৰ অলৰেডি ডে'টো ৰাতিপুৱাৰ পৰা আপোনাৰ সন্ধিয়ালৈকে অলৰেডি ডে'টো আপোনাৰ চিডিউল থাকে তাৰোপৰি ছাৰ এনেকুৱা চিডিউল একো নাথাকে এখন আজিৰ দিনটোত মোৰ কিখিনি কাম আছে সেইটো থাকে কিন্তু আপুনি ইনভেৰিয়েবলি আপুনি দেখা পাব যে সদায় সেই বস্তুটো আহিছে নহয় তাৰ মাজত আৰু 10টা বস্তু সোমাই যায় সেইকাৰণে ইভেঞ্চুৱেলিটিটো যোনটো সেইটো আপুনি মানসিকভাৱে সেইটোৰ বাবে প্ৰস্তুত থাকিব লাগিব সেইকাৰণে যিকোনো সময়ত ধৰি লওক হঠাৎ কিবা এটা হ'ল আপুনি সন্মুখৰ পৰা আপুনি নেতৃত্ব দিব লাগিব সেইকাৰণে আপোনাৰ বাকীখিনি অফিচাৰ অত্যন্ত অভিজ্ঞ হ'লেও কেতিয়াবা কি হয় তেওঁলোকে জিলাৰ মুৰব্বীজনৰ কাষ চাপে অকণমান গাইডেন্সৰ বাবে আৰু সেইটো সময়ত আপুনি সেই গাইডেন্সটো দিব লাগিব আৰু যেতিয়া জুনিয়ৰ লেভেলতো হয় বাকীখিনি তেওঁলোকৰ যোনখিনি জুনিয়ৰ থাকে বা একেবাৰে নতুনকৈ জইন কৰা এজন অসামৰিক সেৱাৰ বিষয়াই কাইলৈ আম জনতাই বা বাকীখিনি মানুহে তেওঁলোকৰ দিহা পৰামৰ্শ বিচাৰে সেইকাৰণে আৰম্ভণিৰ পৰাই এই লিডাৰশ্বিপ ৰোলটো ল'বলৈ এজন অসামৰিক সেৱাৰ বিষয়া প্ৰস্তুত হ'ব লাগিব ছাৰ আমি এটা কথা বহুত আগৰ পৰাই সুধিম বুলি ভাবি আছিলোঁ ছাৰ ডেট ৱাজ ৰিগাৰ্ডিং আমাৰ যিটো দীপশিখা ফাউণ্ডেশ্যন আছে ছাৰ তাৰ বিষয়ে আপুনি অলপমান ক'ব পাৰিব নেকি আৰু লগতে ছাৰ আপোনাৰ যিটো টেনিয়ৰ আছিলে ইন আছাম ভৱন মুম্বাইত ছাৰ সেইখিনি ভেৰি লং টেনিয়ৰ ছাৰ ইটছ 18 years 18 years ভেৰি লং ছাৰ চ' ছাৰ আপুনি কেনেকুৱাকৈ ইনিচিয়েট কৰিলে বা কেনেকুৱাকৈ আপুনি জইন হ'ল আপুনি তেনেকুৱাকৈ আপুনি জনাব আমি অসম ভৱন মুম্বাইলৈ যেতিয়া মোৰ ট্ৰান্সফাৰ হয় মই তেতিয়া স্পেচিয়েল অফিচাৰ টু গভৰ্ণৰ আছিলোঁ আৰু তেতিয়া মই কি হৈছিলে মই প্ৰায় শেষৰ পিনে মই আলফা যেতিয়া আপোনাৰ টক্সখিনি হৈছিলে মানে হোৱাৰ বাবে যেতিয়া আমাৰ মাননীয় ৰাজ্যপাল লেফটেনেণ্ট জেনেৰেল শ্ৰীনিবাস কুমাৰ সিনহা ডাঙৰীয়া যেতিয়া তেওঁৰ ভায়েক আছিলে আপোনাৰ ৰৰ নম্বৰ 2 আছিলে তেওঁলোকে এপিনে LK আদৱানী ডাঙৰীয়া আমাৰ লেফটেনেণ্ট জেনেৰেল শ্ৰীনিবাস কুমাৰ সিনহা ছাৰ অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া তেওঁলোকে এটা মিলি সিদ্ধান্ত লৈছিলে এইবোৰ সাধু কথাৰ নিচিনা লাগে কিন্তু এই কিতাপখন যদি আপুনি পঢ়ে গাৰ্ডিং ইণ্ডিয়াজ ইণ্টেগ্ৰিটি আ প্ৰ'এক্টিভ গভৰ্ণৰ স্পীক্স এই কিতাপখন লেফটেনেণ্ট জেনেৰেল SK সিনহাই লিখিছে তাত মই কোৱা কথাখিনি আখৰে আখৰে আপুনি পাব তেতিয়া কিবা কাৰণবশতঃ আলফাৰ লগত কথা পাতিবলৈ যায় আলফাক এখন ছিংগাপুৰতে হওক বা কোনোবা এখন বেলেগ দেশত আলফাৰ লগত কথা বতৰা বা আলোচনাৰ মেজলৈ তেওঁলোকক আমন্ত্ৰণ জনোৱা হৈছিলে আৰু কলিকতালৈ তেতিয়া মই খুব সঘনাই মোক মাননীয় ৰাজ্যপাল মহোদয়ে পঠিয়াইছিলে যে তেওঁলোকে যোনখিনি আলোচনাৰ মেজলৈ আহিবলৈ প্ৰাৰম্ভিক প্ৰক্ৰিয়াটো আৰম্ভ কৰাৰ বাবে
যিখিনি কথা তেওঁলোকে চৰকাৰক ক'ব বিচাৰিছে সেই কথা ভাৰত চৰকাৰক আৰু আমাৰ ষ্টেট গভৰ্ণমেণ্টক যোনখিনি কথা ক'ব বিচাৰিছে সেইখিনিৰ মধ্যস্থতাকাৰী হিচাপে আমাৰ ৰাজ্যপালে এটা ৰোল লৈছিলে তেওঁলোকৰ লগত কথা বতৰা পাতি কিবা এটা সিদ্ধান্ত হৈছিলে যে তেওঁলোকক ছিংগাপুৰলৈ মতা যাব মতা হ'ব সেই তেনে পৰিস্থিতিত যা হওক আমি ছিংগাপুৰলৈ গ'লোঁ কিন্তু কিবা কাৰণবশতঃ আলফাৰ লগত আমাৰ কথা বতৰা নহ'ল সেই নোহোৱাৰ ফলত আমি যেতিয়া উভতি আহিলোঁ তাৰ অলপ দিন পিছতে লেফটেনেণ্ট জেনেৰেল সিনহা ছাৰক হেৰিলে জম্মু এণ্ড কাশ্মীৰৰ গভৰ্ণৰ হিচাপে ৰাজ্যপাল হিচাপে তেওঁক নিযুক্তি দিয়া হ'ল তেতিয়া তেওঁ এটা কথা কৈ গৈছিলে যে অলপ দিন হেৰি কৰিব নালাগে আপুনি ষ্টেট গভৰ্ণমেণ্টত আমাৰ ভানু ছাৰ আছিলে তেতিয়া ভানু ছাৰক কৈছিলে যে এই অফিচাৰজনক অলপ উলিয়াই পঠিয়ালে ভাল তো মই মোৰ এতিয়াও মনত আছে মোক ভানু ছাৰ অফিচলৈ মতা হৈছিলে আৰু মোক কোৱা হৈছিলে যে উই আৰ চেণ্ডিং ইউ টু মুম্বাই আৰু মুম্বাই অসম ভৱনটো তেতিয়া আৰম্ভই হোৱা নাছিলে কংগ্ৰেছৰ চৰকাৰত মানে হিতেশ্বৰ শইকীয়া ছাৰৰ দিনত মাটি টুকুৰা ঠিক কৰা হৈছিলে আৰু নাভি মুম্বাইৰ চহৰখনৰ প্ৰথম আটাইতকৈ প্ৰাইম প্লটটো অসম ভৱনৰ প্লট বুলি ক'লে ভুল নহ'ব আৰু তাৰপিছত AGP চৰকাৰৰ দিনত এই বিল্ডিংটোৰ নিৰ্মাণ হৈছিলে তাৰপিছত অলপ দিনৰ বাবে এই অসম ভৱনটো মাত্ৰ এদিনৰ বাবে অসম ভৱনটোৰ ইনগ্ৰেশ্যন হৈছিলে কিন্তু তাৰপিছত ভৱনটো প্ৰায় 8 বছৰৰ বাবে বন্ধ হৈ আছিলে আৰু মই যেতিয়া মোক নিযুক্তি দিয়ে মই তাত গৈ পেলাই ত্ৰিনয়ন সন্দিকৈ নামৰ এজন আমাৰ অসম চৰকাৰৰ কনিষ্ঠ অভিযন্তা হিচাপে তেওঁ আছিলে আৰু তেওঁ তাতে চোৱা চিতা কৰিছিলে আৰু মই যেতিয়া অসম ভৱন গৈ পেলাই পাওঁ তাত চাৰিওপিনে অসম ভৱনৰ চাৰিওপিনে কাটা তাঁৰৰ বেৰা আছিলে মেইন এণ্ট্ৰেঞ্চটো মোৰ এতিয়াও ফটো এখন আছে য'ত তেতিয়াৰ দিনত আমাৰ মোবাইলবোৰ ইমান ছফিষ্টিকেটেড নাছিলে কিন্তু তথাপিও ফটো এখন মোৰ আছে কেনেকুৱা আছিলে বস্তুখন গোটেই চাৰিওপিনে মানে মেইন এণ্ট্ৰেঞ্চটো যোনটো তাত কাটা তাঁৰৰ বেৰ আৰু চাৰিওপিনে জংঘল আৰু চেণ্টাৰ 1 নামৰ শ্বপিং মল এটা সন্মুখত আৰু কাষত অকণমান আগলৈ গৈ প্ৰায় কিমান 300 মিটাৰমান আগত গৈ পেলাই আপোনাৰ ৱাশী ৰেলৱে ষ্টেচনটো সেইটো এটা ডাঙৰ বিল্ডিং আছিলে আজিৰ দিনটো আপুনি দেখিলে সম্পূৰ্ণ এটা বেলেগ পৰিৱেশ ডাঙৰ ডাঙৰ শ্বপিং মলছ আহি গ'ল গোটেই বেলেগবিলাক ষ্টেটছবিলাকৰ ভৱনবিলাক আহি গ'ল সেই তেতিয়া যেতিয়া ভৱনলৈ গৈছিলোঁ তেতিয়া আমি এষাৰ কথা উপলব্ধি কৰিছিলোঁ প্ৰথমতে যাওঁতে হেৰি নাছিলে তাত ইলেক্ট্ৰিচিটি নাছিলে বিজুলী বাতি নাছিলে মই গৈ পেলাই তাত ত্ৰিনয়ন সন্দিকৈ ডাঙৰীয়াই মোক কৈছিল এনেকৈ বিজুলী বাতি নাই আৰু PWDৰ মই যেতিয়া ৰাজভৱনত চাকৰি কৰিছিলোঁ অজয় বৰদলৈ ডাঙৰীয়া তেওঁ লগত তেওঁ তেতিয়া আমাৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰ আছিলে তেওঁ মোক এটা কথা কৈছিলে যে আপুনি গৈ যেতিয়ালৈকে বিজুলী বাতি তাত সেই সংযোগ আপুনি স্থাপন নকৰে তেতিয়া আপোনাৰ বহুত অসুবিধা হ'ব সেইকাৰণে তেওঁ এজন কণ্ট্ৰেক্টৰ আছিলে তেতিয়াৰ দিনত ইলেক্ট্ৰিকেল কণ্ট্ৰেক্টৰ মিষ্টাৰ দত্ত ডাঙৰীয়াৰ পৰা টকা 40,000 মোক কৈছিল যে কেতিয়াবা আপুনি তেওঁক এই পইচাটো চৰকাৰী ৰূপে ঘূৰাই দিব কিন্তু এতিয়া প্ৰথমতে গৈ যিখিনি পইচা পাতি আছে ট্ৰান্সফৰ্মাৰ এটা ৰিপেয়াৰ কৰিবলৈ আছে সেইটো আপুনি ৰিপেয়াৰ কৰক তেতিয়া তাত গৈ প্ৰথম চোৱা আমি কাৰেণ্ট নোহোৱাকৈ আমি তাতে শুইছিলোঁ এখন বিচনী হাতত লৈ ত্ৰিনয়নে খুব সাদৰেৰে মোৰ বাবে এখন বিচনা সেই ঠিক কৰি থৈছিলে নিজে ৰান্ধি মোক খুৱাইছিলোঁ সেইখিনি কথা মই কেতিয়াও পাহৰিব নোৱাৰোঁ আৰু ত্ৰিনয়নৰ LML ভেস্পা নীলা ৰঙৰ স্কুটাৰখনত উঠি আমি চিটকলৈ গৈছিলোঁ আমি গৈ অসম ভৱনটো কেনেকৈ আমি আৰম্ভ কৰিম সেই কথাখিনি আমি আৰম্ভ কৰিছিলোঁ তাৰপিছত চৰকাৰলৈ যেতিয়া আমি বিজুলী বাতি যেতিয়া ইলেক্ট্ৰিচিটি স্থাপন কৰা হ'ল অসম ভৱনত লাইট জ্বলিলে সেইদিনা গধূলি তেতিয়া অসম এছ'চিয়েশ্যনৰ প্ৰেছিডেণ্ট ৰূপাঞ্জলি বৰুৱা বাইদেউ আহিছিলে ৰূপাঞ্জলি বৰুৱা বাইদেৱে হাতত ফুলৰ থোপা এটা লৈ আহিছিলে যে আমি শুনিবলৈ পাইছিলোঁ যে অসম ভৱনটো ব্যক্তিগত খণ্ডৰ হাতত দিয়া হ'ব এতিয়া চাওক পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপৰ এটা কথা আমি শুনো কিন্তু পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপৰ নামত চৰকাৰী সব প্ৰপাৰ্টি তেনেকৈ দি দিয়াটো আৰু এই কথাষাৰ মনতে ভাবিল চাওক আমাৰ এজন অফিচাৰ
আমাৰ MB আছে, আমাৰ ইঞ্জিনিয়াৰ আছে, এজন কিমান কম্পিটেণ্ট অফিচাৰ আছে। এই মনোভাৱ যেতিয়া আমাৰ মনত হয় যে চৰকাৰী বস্তু এটা চিক ইউনিট এটা, ইয়াত আমি একো কৰিব নোৱাৰোঁ, সেই মনোভাৱৰ সৈতে মই একমত নহয়। আৰু অসম ভৱন মুম্বাইতো সেইটো সময়ত কোৱা হৈছিলে যে বগা হাতী এটা হ'ব আৰু তাত গৈ পেলাই মানুহে ফুৰা চকা কৰিবলৈ আহিব। বম্বেৰ লগত যিহেতুকে চৰকাৰী কামবোৰ বিশেষ নাই, সেইকাৰণে এইটো ব্যক্তিগত খণ্ডক দি দিব লাগে। আৰু ব্যক্তিগত খণ্ডই হয়তো এটা ফ্ল'ৰ, যোনটো অৰুণাচল ভৱনৰ ক্ষেত্ৰত হ'ল, অৰুণাচল ভৱনে তেনেকৈ, অৰুণাচল চৰকাৰে তেনেকৈ নিজৰ ভৱনটো চিৰাজ লালজী নামৰ সেই গ্ৰুপটোক, বেঞ্জাৰ গ্ৰুপক দি দিছিলে। আৰু আজি তেওঁলোকে সেই অৰুণাচল ভৱনটো তেওঁলোকৰ হাতৰ পৰা গুচি গ'ল। চৰকাৰে আমাৰ খুব ভাল এটা সিদ্ধান্ত ল'লে যে তেনেধৰণৰ কথাত তেওঁলোকে মান্তি নহ'ল। আমি ইয়াৰ পৰা এটা প্ৰতিবেদন পঠিয়ালোঁ। প্ৰতিবেদনটোত লিখিছিলোঁ যে অসম ভৱন মুম্বাইটো ব্যক্তিগত খণ্ডৰ হাতত দিব নালাগে। আৰু তেতিয়া ৰূপাঞ্জলি বৰুৱা বাইদেউৰ পৰা আৰু অসম এছ'চিয়েশ্যনৰ সদস্যসকলৰ পৰা গম পাইছিলোঁ যে অসমৰ পৰা বহুতো কৰ্কট ৰোগী টাটা মেম'ৰিয়েল হস্পিটেললৈ তেওঁলোকৰ চিকিৎসাৰ বাবে, উচ্চ চিকিৎসাৰ বাবে আহে। আৰু আজিৰ দিনটোত বি বৰুৱা কৰ্কট ৰোগ প্ৰতিষ্ঠান অত্যন্ত উন্নত মানদণ্ডৰ চিকিৎসা তেওঁলোকে প্ৰদান কৰে। আগতে যে নকৰিছিলে নহয়, কিন্তু কিছুমান চিকিৎসা বি বৰুৱা কৰ্কট ৰোগ প্ৰতিষ্ঠানত নহৈছিলে। আৰু সেইখিনি চিকিৎসা আৰ্থিকভাৱে যোনখিনি মানুহ অকণমান দুৰ্বল, তেওঁলোকে টাটা মেম'ৰিয়েল হস্পিটেললৈ গৈছিলে। যোনখিনি সবল, তেওঁলোকে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰাইভেট হস্পিটেললৈ গৈছিলে। তো তেতিয়া আমি চৰকাৰৰ ওচৰলৈ এটা প্ৰতিবেদন পঠিয়াইছিলোঁ যে এটা নৰ্মেল এটা অসম ভৱন আমি সেইটো হিচাপে গঢ়ি নুতুলি আমি যদি এই ভৱনটো কৰ্কট ৰোগীসকলৰ বাবে উৎসৰ্গা কৰোঁ, সেইটো বেয়া হ'ব নেকি? অৱশ্যে সেই অৰ্ডাৰটো চৰকাৰৰ তৰফৰ পৰা আহিবলৈ 10 বছৰ লাগিলে। কিন্তু আমি চৰকাৰতে আমাৰ এনেকুৱা বিষয়া আছিলে, আমোলা আছিলে বা মন্ত্ৰী আছিলে, যিসকলে কৈছিলে যে দেৱাশিষ, এই কামটো একো বেয়া কাম হোৱা নাই, আপুনি আগবাঢ়ক। আৰু হয়তো সেইকাৰণে যদিও বহুতে অসমৰ ৰাইজে এই অসম ভৱনটো গঢ়াৰ শ্ৰেয় আমাক দিয়ে, কিন্তু বেকগ্ৰাউণ্ডত থাকি বহুত মানুহ যিসকলে আমাক নহ'লে এটা কলমত মোক ট্ৰান্সফাৰ কৰি দিব পাৰিলেহেঁতেন। এতিয়া বহুতেই এইষাৰ কথাও কৈছিলে যে এজন মানুহে দেখোন, এজন অফিচাৰে দেখোন চৰকাৰী গেষ্ট হাউচ এটা কেঞ্চাৰ ভৱন বনাবলৈ আগবাঢ়িছে, তেনেকুৱা কোৱা মানুহো আছিলে। কিন্তু সমান্তৰালভাৱে এনেকুৱা মানুহো আছিলে যে চৰকাৰী গেষ্ট হাউচত গৈ বিষয়া আমোলাবোৰে আমোদ প্ৰমোদৰ এটা ভৱন বনোৱাতকৈ, এটা পৰ্যটনস্থলী এটা বনোৱাতকৈ 2-4টা ৰুম আপুনি ৰাখক, চৰকাৰী বিষয়া আমোলাসকল যেতিয়া চৰকাৰী কামত আহিব। কিন্তু বাকী যিহেতুকে সেই উচিত মানদণ্ডৰ চিকিৎসা সেই 2004 চনত বা 5 চনত দিব পৰা নাছিলে, আজিৰ দিনটোতো ধৰি লওক আমাৰ ষ্টেট কেঞ্চাৰ হস্পিটেল হৈ গ'ল, গুৱাহাটী মেডিকেল কলেজৰ যিটো আমাৰ হিমাটলজি ডিপাৰ্টমেণ্ট সেইটো হৈ গ'ল, তাৰপিছত বহুতো ব্যক্তিগত খণ্ডৰ হস্পিটেলে অসমত অত্যন্ত উচ্চ মানদণ্ডৰ চিকিৎসা আজিকালি পায়, বাহিৰলৈ যোৱাৰ তেনেকৈ প্ৰয়োজন নাই। কিন্তু তেতিয়াৰ দিন বেলেগ আছিলে। এতিয়া সেই প্ৰতিবেদন চৰকাৰলৈ পঠিয়াই আমি ইতিমধ্যে আৰম্ভ কৰি দিলোঁ। JD কমিশ্যনাৰ ছাৰো আমি সহায় পাইছিলোঁ, যদিও অৰ্ডাৰটো কিবা কাৰণবশতঃ তেওঁ আমাক দিব পৰা নাছিলে। আমি কৰ্কট ৰোগীসকলক তাত ৰাখিবলৈ আৰম্ভ কৰিছিলোঁ। কৰ্কট ৰোগীসকল থাকি পেলাই ৱৰ্ড অফ মাউথ, মানুহৰ কোনো তেনেকুৱা পাব্লিচিটি নাছিলে, কিন্তু মানুহে নিজে গৈ থাকি সেই তেতিয়াৰ দিনত অসম ভৱনৰ বা টাটা হস্পিটেলৰ আশে পাশে থাকিবলৈ এখন হোটেলত 600 টকা লাগিছিলে। খাই বৈ দিনটোত 1000 মান টকা খৰচ হয়। যিবোৰ কৰ্কট ৰোগীয়ে নিজৰ ধৰি লওক আজিৰ দিনটোত যোনখিনি সহায়, যেনে আয়ুষ্মান কাৰ্ড বছৰি 5 লাখ টকা পায়, মুখ্যমন্ত্ৰীৰ বহুতো সাহাৰ্য তেনেধৰণে লাভ কৰে, তেতিয়াৰ দিনত এইবোৰ নাছিলে। তেতিয়াহ'লে নিজেই চিকিৎসা কৰিবলগীয়া হৈছিলে। তো তেনে পৰিস্থিতিত অসম ভৱনত তেওঁলোকে মাত্ৰ 40 টকাত, ৰুমত 100 টকাত থাকিবলৈ পায় মাহ কি মাহ থাকিবলগীয়া হৈছিলে। তেওঁলোকৰ বাবে অত্যন্ত সুবিধা হৈছিলে। আৰু লাহে লাহে আমি উপলব্ধি কৰিছিলোঁ যে অসম ভৱনত নহ'ব, যিহেতুকে অসম ভৱনত এটা ৰুমত এজন কৰ্কট ৰোগী 8 মাহ 9 মাহ পৰ্যন্ত, ব্লাড কেঞ্চাৰৰ ক্ষেত্ৰত এবছৰৰ ওপৰত তেওঁলোক থাকিবলগীয়া হৈছিলে। এনেই 4 মাহটো চকুমুদি থাকিব লাগে, সেইকাৰণে আৰু একমডেশ্যনৰ প্ৰয়োজন আছিলে। আৰু যিহেতুকে আমি ৰোগীসকলৰ লগত একেলগে আমি টাটা হস্পিটেললৈ তেওঁলোকক লৈ গৈছিলোঁ,
আৰু গোটেই কথা বতৰাবোৰ ডাক্তৰে যিখিনি কয় সেই কথাখিনি আমি শুনিছিলোঁ। তেতিয়া এটা কথা উপলব্ধি কৰিছিলোঁ যে আমাৰ অসমৰ কৰ্কট ৰোগীসকল ডাক্তৰৰ চিকিৎসাৰ বাবে বহুত পলমকৈ যায়। তাৰমানে সজাগতা সৃষ্টি কৰাৰ অত্যন্ত প্ৰয়োজন আছিলে। সেই তেনেধৰণে দীপশিখাৰ আৰম্ভণি তেনেধৰণে হৈছিলে। মই 2-4জন মোৰ সতীৰ্থ অসম ভৱনত মোৰ যিসকল অফিচাৰ আছিলে তেওঁলোকক লৈ মই অসম ভৱন আৰম্ভ কৰিছিলোঁ। ছুটি লৈ পেলাই মই আহিছিলোঁ। প্ৰথম কেম্প কৰিছিলোঁ বৰপেটাত আমাৰ তিৱাৰী ছাৰ আছিলে। তিৱাৰী ছাৰে মোক চাৰ্কিট হাউচত থাকিবলৈ মোক এটুকুৰা জেগা দিছিলে। অশোক সাৰাওগী ডাঙৰীয়া আছিলে, মই বৰে ভাই বুলি মাতোঁ, ভাইয়া বুলি মাতোঁ। তেওঁ এখন গাড়ী, সেইটো সময়ত টকা পইচা একো হাতত নাই, অকল গিটাৰখন হাতত, আৰু মনত এটা পৰিকল্পনা যে কৰ্কট ৰোগৰ সজাগতা অসমৰ বিভিন্ন ভিতৰুৱা গাঁৱে ভূঞে গৈ কৰিব লাগিব। আৰু যিহেতুকে এইখিনি আমি দেখিছিলোঁ, তেতিয়া সেই গাড়ীখন লৈ নুপুৰ বৰদলৈ আছিলে। বেচেৰা তেওঁ ব্লাড কেঞ্চাৰত পিছত আমি তেওঁক হেৰুৱাবলগীয়া হ'ল। নুপুৰ বৰদলৈ আৰু আবাৰ তেনেকুৱা অসমৰ কিছুমান বিশিষ্ট আমাৰ সংগীতজ্ঞ তেওঁলোকক লৈ আমি অসমৰ এটা টুৰ কৰিছিলোঁ। প্ৰথম টুৰটো আছিলে আমাৰ বৰপেটাত, আৰু বৰপেটাত আমি এই কৰ্কট ৰোগৰ সজাগতা কথা কৈছিলোঁ, আৰু তাৰ মাজে মাজে মোৰ গিটাৰখন লৈ গীত গাইছিলোঁ, আৰু নুপুৰে কীবৰ্ডছ বজাইছিলে। আৰু তেনেকৈ আমাৰ যোনবোৰ কেম্প হয় সেই কেম্পবিলাকত আমি সদায় গীতে মাতে অলপমান জ্ঞানৰ কথা কওঁ, কিয়নো অকল কৰ্কট ৰোগৰ কথা যদি আমি কওঁ মানুহবোৰ ব'ৰ হৈ যায়। সেইমতে আমি সজাগতা শিবিৰবোৰ পাতিবলৈ আৰম্ভ কৰিছিলোঁ। আৰু সমান্তৰালভাৱে মুম্বাইলৈ উভতি গৈ আমি, সেইটো বৰ দীঘল এটা কাহিনী, কেনেকৈ হ'ল কোনোবা এদিন বেলেগ এদিন ক'ম। তাত কেনেকৈ আমি ৰতনলাল দিদৱানিয়া নামৰ এজন আইৰণ মাৰ্চেণ্ট আছিলে, তেওঁ কিবা এটা যোগসূত্ৰে মই তেওঁক লগ পাইছিলোঁ, আৰু সাবৰমল চাংগানেৰিয়া নামৰ এজন ব্যক্তি আছিলে, তেওঁৰ যোগেদি মই লগ পাইছিলোঁ। সাবৰমল চাংগানেৰিয়া ডাঙৰীয়া হ'ল আমাৰ গুৰুজনাক শ্ৰীমন্ত শংকৰদেৱক হিন্দী পাঠকসকলৰ বাবে কিতাপ প্ৰথম গ্ৰন্থখন তেওঁ লিখি পেলাই আমাৰ হিন্দী পাঠকবিলাকৰ সন্মুখত এটা সৰ্বভাৰতীয় প্ৰেক্ষাপটত তেওঁক আমাৰ গুৰুজনাক লৈ গৈছিলে তেওঁ। আৰু সেই ব্যক্তিজন আমাৰ গুৱাহাটী ফাঁচী বজাৰৰ মানুহ। যা হওক, আমি তেতিয়া এই ভৱনবিলাক আমি এটাৰ পিছত এটা আমি আশ্ৰয়স্থল বুলি কওঁ, সেই আশ্ৰয়স্থলবিলাক আমি বনাইছিলোঁ, য'ত আমি একেবাৰে কম খৰচত, মাত্ৰ 30-40 টকা বা 100 টকাত আমি এই ৰোগীসকলক ৰাখিবলৈ চেষ্টা কৰিছিলোঁ। আৰু মুম্বাইৰ যিখিনি লোকেল মানুহ আমি সেই তেওঁলোকক এই অনুষ্ঠানটো, আমি দীপশিখা নামৰ এই অনুষ্ঠানটো জন্ম দিছিলোঁ। আৰু লাহে লাহে বহুতো ভাল মানুহ আহি পেলাই আমাৰ লগত যোগদান দিছিলেহি। আৰু আমি জানিছিলোঁ যে মুম্বাইৰ লোকেল যোনখিনি মানুহ, তেওঁলোকক স্থানীয় লোকসকলক যদি আমি আমাৰ এই অনুষ্ঠানটোৰ লগত জড়িত কৰি নলওঁ, ইনভলভ কৰি নলওঁ, তেতিয়াহ'লে আমি যদি ইনভলভ কৰি লওঁ আমাৰ বহুখিনি সুবিধা হ'ব। আৰু তেওঁলোকে এটা বহল মনেৰে অকল মুম্বাইৰ মানুহ বা মহাৰাষ্ট্ৰৰ মানুহৰ প্ৰতি কাম কৰিম বুলি নহয়, খুব ভালকৈ জানি যে এই মানুহখিনি যোনখিনি আশ্ৰয়স্থলবিলাকত থাকিব সেইখিনি অসম বা উত্তৰ পূৰ্বাঞ্চলৰ মানুহ, তেওঁলোকে আমাক সহায় কৰিছিলে। তেওঁলোকৰ সহায়ৰ সাৰথিৰ জৰিয়তে আজিৰ দিনটোত আমাৰ 5টাকৈ ভৱন আছে। আৰু অৰুণাচলৰো ধৰি লওক যোনখিনি গেষ্ট কেঞ্চাৰ পেচেণ্টছ আছে তেওঁলোক আহি আমাৰ লগত থাকেহি। আৰু আজিৰ দিনটোত তাত আমি 350 মানুহ আমি ৰাখিব পাৰোঁ। আৰু ভগৱন্তৰ কৃপাত লাহে লাহে ধৰি লওক অনুষ্ঠানটো আগবাঢ়ি গ'ল। আমি গুৱাহাটীত এটা হস্পিটেজ, তাৰপিছত আকৌ 6 মাইলত এটা শিশু আশ্ৰয়স্থল, ডিব্ৰুগড়ত আৰু এটা আশ্ৰয়স্থল, তেনেধৰণে মুম্বাইত এইবিলাকৰ লগতে এম্বুলেঞ্চ, তাৰপিছত হাৰ্ট ছাৰ্ভিচ, তাৰপিছত কাউন্সেলিং ছাৰ্ভিচ, ব্লাড আৰু প্লেটলেটছ গোটাই দিয়া, এই গোটেইবোৰ কাম লাহে লাহে এপদকৈ আমি সেইখিনি আগবঢ়াই নিবলৈ ধৰিলোঁ। ইয়াত যদিও মোক সন্মুখত আপোনালোকে দেখা পায় এটা দল চামিল হৈ আছে, আৰু মই অত্যন্ত কৃতজ্ঞ সেই দলটোৰ প্ৰতি যে আমি একেলগে মিলি পেলাই দীপশিখা গঢ়িছিলোঁ। আৰু সেই দলটোত আমাৰ এই যোনখিনি মানুহ বা যোনখিনি মোৰ সতীৰ্থই সহায় কৰিছে, আজি তেওঁলোকৰ এই সহায়ৰ বাবে আজি যৎ কিঞ্চিত আমি এই কৰ্কট ৰোগৰ বিৰুদ্ধে যোনখন যুদ্ধ, সেই তাত অকণমান হ'লেও এগৰাকী সেনানী হিচাপে আমি অকণমান কিবা এটা কৰিবলৈ সক্ষম হৈছোঁ।
আমাৰ ত্ৰিনয়ন সন্দিকৈ মই যে কৈছিলোঁ এই জুনিয়ৰ ইঞ্জিনিয়াৰ যোনজন আছে সেই এতিয়া তেওঁ আমাৰ এছিষ্টেণ্ট ইঞ্জিনিয়াৰ হৈ আছে আমাৰ তেওঁ প্ৰমোশ্যন পালে আৰু সেই ভদ্ৰলোকজনে কিবা এটা কথাৰ পৰা আমি একেলগে মিলি পেলাইনো কি নাম দিওঁ তেতিয়া তেওঁ দীপশিখা নামটো কৈছিলে মোৰ এটা কথা সেইটো সময়ত মোৰ এটা কথা মই ভাবিছিলোঁ যে দীপশিখা মানে আমি সদায় ভাবোঁ যে আমি সমাজখন গঢ়িম বা সমাজখনত খুব ডাঙৰ কিবা এটা কৰিম সমাজখনত একোৰা জুই জ্বলাম তেনেকুৱা আমাৰ মনোভাৱ হয় কিন্তু যদি আমি জুই একোৰা জ্বলিব হয় বা আমি ডাঙৰ জুই শব্দটো বৰ হেৰি হোৱা নাই বৰ ঠিক হোৱা নাই মই প্ৰকাশেৰে বা আমি লাইটেৰে এনলাইটেন বুলি যোনটো কয় বা প্ৰকাশেৰে যদি আমি অন্ধকাৰ যদি আমি দূৰ কৰিম বুলি কওঁ পোহৰ বিলাম বুলি যদি কওঁ তেতিয়াহ'লে আমি খুব ডাঙৰ পোহৰ এটাৰ কথা নাভাবি আমি যদি নিজৰ সৰু সৰু এগচি দীপ জ্বলাওঁ দীপৰ শিখাডাল যদি জ্বলাওঁ গোটেই সমাজখন নিজেই এই অন্ধকাৰৰ পৰা প্ৰকাশলৈ আমি আগবাঢ়ি যাম এই কৰ্কট ৰোগ মই অন্ধকাৰ বুলি নকওঁ কিন্তু কৰ্কট ৰোগে তৈয়াৰ কৰা যোনখিনি পৰিস্থিতি সেইখিনি সময়ত মানুহখিনিক বা কৰ্কট ৰোগীজনক বা তেওঁৰ অভিভাৱকসকলক বিভ্ৰান্ত কৰি দিয়ে এই বিভ্ৰান্তিৰ পৰা তেওঁলোকক দূৰ কৰিবলৈ অকণমান প্ৰকাশ যদি আমি অকণমান লাইট সৰু সৰু দ্বীপ জ্বলাই পেলাই আমি লৈ যাওঁ তেতিয়াহ'লে আমি এই পৃথিৱীখন অলপ হ'লেও আমি লাইট আপ কৰিব পাৰিম সেইকাৰণে সেই কনচেপ্টটো লৈ পেলাই আমি দীপশিখা নামটো দিছিলোঁ কিন্তু দীপশিখা নামটো প্ৰপ'জ কৰিছিলে ত্ৰিনয়ন সন্দিকৈয়ে ছাৰ আপোনাৰ যিটো ৰেচিডেঞ্চ হয় ইয়াৰ মৰিগাঁও তাৰ আগতো মই চাইছিলোঁ তাতে এটা মোবাইল এটা ভেন এটা স্ক্ৰিনিং ভেন এটা আছে আছে ছাৰ এণ্ড লগতে ছাৰ যিহেতু আপুনি হয় আমাৰ দীপশিখা ফাউণ্ডেশ্যনৰ ফাউণ্ডাৰ চেয়াৰমেন লগতে ট্ৰাষ্টি হয় ছাৰ চ' আমাৰ অসমত থকা যিসকল আছে আমাৰ দৰ্শকসকলে জানিব বিচাৰিব পাৰে ডেট দীপশিখা ফাউণ্ডেশ্যনৰ থ্ৰুৱেদি যিখিনি ছাৰ্ভিচেছ যিখিনি সুবিধাবোৰ দিয়া হৈছে সেইখিনি আমি কেনেকুৱাকৈ আমাৰ আম জনতাই কেনেকুৱাকৈ এভেইল কৰিব পাৰে আমাৰ দীপশিখা আমাৰ হেল্প ডেস্ক আছে বি বৰুৱা কেঞ্চাৰ হস্পিটেলত তাৰপিছত আমাৰ শিশু আশ্ৰয়স্থলত আমাৰ হেড অফিচ আছে ভোলা বাবা পথ আমাৰ 6 মাইল GNRCৰ একেবাৰে ওচৰতে সেই তাত আমাৰ তালৈ গ'লে বা ফোন যোগে আমাক ইমেইলৰ যোগে আমাৰ লগত যোগাযোগ কৰিব পাৰে ছাৰ ৱাই অনলি কেঞ্চাৰ ছাৰ বিকজ অসম বা নৰ্থ ইষ্টৰ ফালে যদি আমি চাওঁ তেতিয়াহ'লে ছাৰ মেলেৰিয়া কেছেছখিনি ছাৰ বহুত বেছি আছে ছ' ৱাই ডিড ইউ চুজ কেঞ্চাৰ শুনক এইটো হৈছে কি ডলাৰ বগৰী যদি হৈ থাকে সদায় যিকোনো এটা বস্তু আপুনি কনচেনট্ৰেট কৰি এটা যদি ধৰি লয় আমি বহুত জেগাত ধৰি লওক এইডছৰ ওপৰত কাম কৰিবলৈ নন কমিউনিকেবল ডিজিজৰ ওপৰত কাম কৰিবলৈ আমি বহুত স্ক'প পাইছোঁ কিন্তু আমি কৰা নাই কাৰণটো হৈছে ফ'কাছটো হেৰাই যায় মই ভাবোঁ 10টা কাম যদি আমি হাতত লওঁ সেইকাৰণে মেলেৰিয়াৰ ওপৰত ষ্টেট গভৰ্ণমেণ্টে বহুত ভাল কাম কৰি আছে বা বেলেগ NGOজে বহুত ভাল কাম কৰি আছে সকলোখিনি কামত স্ক'প পালেই কৰিবলৈ অসমত আগৰ দিনৰ PCOৰ নিচিনা PCO এজনে দেখিলে 10জনে খুলিবলৈ আৰম্ভ কৰে নহয় মই ভাবোঁ মানে ৰ'লিং ষ্টোন গ্যাদাৰ্ছ ন' মছ বুলি যে কয় এটা জেগাত ধৰি থাকিব লাগে আৰু ফুল কনচেনট্ৰেশ্যন সেইটোতে দিব লাগে এটা সময়ত গৈ সেই বস্তুটো আমি যদি সেইধৰণে কনচেনট্ৰেট কৰোঁ সেই মনোযোগেৰে যদি এটা একদম ফুল ফ'কাছ যদি এটা জেগাত দিওঁ কিবা নহয় কিবা এটা ডিফাৰেঞ্চ আমি আনিব পাৰিমেই তাত কোনো মানে মই কোনো ডাউট নোহোৱাকৈ মই এষাৰ কথা ক'ব পাৰিম ছাৰ আপুনি মৰিগাঁও ডিষ্ট্ৰিক্টৰ 2022ৰ পৰা আছে ছাৰ সেইখিনি সময়ৰ পৰা এতিয়ালৈকে ছাৰ আমাৰ ইয়াতে মৰিগাঁও ডিষ্ট্ৰিক্টত ছাৰ কেঞ্চাৰ ৰিলেটেড কেছেছবিলাকৰ ষ্টেটিষ্টিক্সৰ ওপৰত কিবা ক'ব পাৰিব বৃদ্ধি হৈছে আৰু এতিয়া বাৰু মোৰ যাবৰে হ'ল কিন্তু মই এটা কথা উপলব্ধি কৰিছোঁ যে লাইফষ্টাইল অকল মৰিগাঁও বুলি নহয় সমগ্ৰ অসম বা উত্তৰ পূৰ্বাঞ্চলত বা সমগ্ৰ ভাৰতবৰ্ষত এইটো নহয় যে আগতে কৰ্কট ৰোগ নাছিলে কৰ্কট ৰোগ আগতেও আছিলে কিন্তু আজিৰ দিনটোত এই কৰ্কট ৰোগীৰ ক্ষেত্ৰত লাইফষ্টাইলে এটা খুব গুৰুত্বপূৰ্ণ এটা ভূমিকা আছে আজিৰ দিনটোত আমাৰ এই যে ৰেট ৰেচটো আমি যে দৌৰি পেলাই সদায় সেই 1 নম্বৰটো হ'ব লাগিব ক্লাছ 10ত পঢ়াৰ লগে লগে মাকে আৰু দেউতাকে একেবাৰে সেই সৰু ল'ৰাটোক এনেকুৱা প্ৰেছাৰ দিয়ে যে সি IITত যদি ছিট নাপায় মই সেইদিনা এগৰাকী মহিলা লগ পাইছোঁ একেবাৰে
কন্দনাময় হৈ আছে কি হ'ল মই ভাবিলোঁ ল'ৰাটোৱে ফেইল কৰিলে চাগে মানে কি হ'ল 87% পালে সেইকাৰণে বিৰাট মানে মাকৰ মনত দুখ মই সুধিলোঁ যে আপুনি পাইছিলে নেকি বোলে নহয় না মই পোৱা নাছিলোঁ কিন্তু আজিকালিতো এইটো নহ'লে নহ'ব তেওঁ মই যোনটো মনোভাৱ সেইটো মই ভুল বুলি কোৱা নাই কিন্তু এই ৰেট ৰেচটোৱে আমাক ক'লে লৈ গৈছে কাইলৈ আপুনি বিচৰা সেই মাৰ্চিডিজ গাড়ীখন আপুনি কিনিলে কিনাৰ দিনাই যদি আপুনি মানে চলাই যাওঁতে যদি আপুনি এইখিনিতে অকণমান পেইন এটা হ'ল ডাক্তৰৰ ওচৰলৈ গ'ল আৰু ক'লে যে আপোনাৰ হাৰ্টৰ ব্লকেজ আছে এই গোটেই হাৰ্টৰ ব্লকেজটো কিন্তু কি হ'ল জানেনে আপুনি আপোনাৰ এই লাইফষ্টাইলৰ কাৰণে ষ্ট্ৰেছ আৰু ষ্ট্ৰেইন আমি ষ্ট্ৰেছ আৰু ষ্ট্ৰেইন বহুত বেছিকৈ লওঁ আৰু এই ষ্ট্ৰেছ আৰু ষ্ট্ৰেইনে আমাৰ শৰীৰত প্ৰভাৱ পেলায় বুজিছে এতিয়া সেইকাৰণে লাইফষ্টাইল আমি যিবোৰ বস্তু যি আহাৰ গ্ৰহণ কৰোঁ আমি সজাগতা আমাৰ স্বাস্থ্যজনিত আমাৰ সজাগতা একেবাৰে কম বা সেইখিনি ক্ষেত্ৰত আমি জানিবলৈও নিবিচাৰোঁ আমি যোনখিনি ডেকা গাভৰু আমি ভাবোঁ যে আমাৰ আজিৰ শৰীৰটো যেনেকুৱা হৈ আছে 10 বছৰ বা 20 বছৰ পিছতো শৰীৰটো তেনেকুৱা হৈ থাকিব শৰীৰটোৰ প্ৰতি আমি অত্যন্ত অত্যাচাৰ কৰোঁ যাৰ ফলত আজিৰ দিনটোত কৰ্কট ৰোগ সম্পূৰ্ণভাৱে বৈজ্ঞানিক পদ্ধতিৰে এইষাৰ কথা তেওঁলোকে কৈছে যে ইটছ আ ডিজিজ অফ লাইফষ্টাইল আৰু আমাৰ দৈনন্দিন জীৱন প্ৰণালী আমি যিটো গতিত আগবঢ়াই লৈ গৈছোঁ আৰু তাত শৰীৰটোৰ ওপৰত আমি যি অত্যাচাৰ কৰিছোঁ আৰু প্ৰকৃতিৰ বিৰুদ্ধে আমি দৈনন্দিন যে গৈছোঁ ক্ষমা কৰিব তো তাৰ বাবে অকল কৰ্কট ৰোগ বুলি মই নকওঁ নানান ধৰণৰ ৰোগ আমি আমাৰ প্ৰতি আমাৰ শৰীৰটোৰ পিনে আমি আকৰ্ষিত কৰোঁ আৰু সেই ক্ষেত্ৰত আমি লাইফষ্টাইল চেঞ্জেছ কিছুমান আনিব লাগিব তেতিয়াহ'লে মই ভাবোঁ অলপমান এক্সাৰচাইজ কৰিব লাগিব আৰু উদাহৰণস্বৰূপে আপুনি গাহৰি এটাৰ ব্লাড প্ৰেছাৰ হোৱা শুনিছে বাঘৰ ডায়েবেটিছ হোৱা শুনিছে নাই শুনা নহয় নোহোৱা নহয় হয়তো হয় কিন্তু বিৰুদ্ধে নাযায় আমি এই এনিমেল চেইনটোৰ একেবাৰে ওপৰত থাকিলেও আমি কিন্তু এনিমেল হয়নে নহয় সেইকাৰণে আমি এটা সময় খাব লাগিব এটা সময়ত আমি বিশ্ৰাম আমি কৰিব লাগিব এটা সময়ত পৰিশ্ৰম কৰিব লাগিব তো অকল যদি পৰিশ্ৰম একেবাৰে নকৰি অকল যদি বহি থাকোঁ শৰীৰটোৱে এটা সময়ৰ পিছত গিভ আপ কৰে তো সেই পৰ্যায়লৈ শৰীৰটো আমি লৈ যাব নাপায় অকণমান হ'লেও 15 মিনিট সময় আধা ঘণ্টা সময় নিজৰ বাবে দিব লাগে আৰু এই পৃথিৱীৰ এই ৰেট ৰেচটোত মই বাৰম্বাৰ এষাৰ কথা কওঁ আৰু বিশেষকৈ নতুন প্ৰজন্মক মই এষাৰ কথা ক'ব বিচাৰোঁ এই ৰেট ৰেচটোৱে যেনিবা আপোনাক কাইলৈ বহুত ওপৰলৈ লৈ গ'ল কিন্তু কাইলৈ শৰীৰটোৰ লগত কম্প্ৰমাইজ কৰি সেই ৰেট ৰেচত গৈ সিমানখিনি টকা আৰ্জন কৰি সিমান ডাঙৰ সেইটো এড্ৰিলিনিন আমাৰ গ্লেণ্ডত হয়তো বহুতো হেৰি কৰে বহুতো আমাক এটা খুব অদ্ভুত এটা পুছ এটা দিয়ে আৰু য়াং মানুহবিলাকৰ সেইটো হয় কিন্তু সেই বস্তুটোৱে আমাক শেষত পিছলৈ গৈ পেলাই কিন্তু অত্যন্ত ক্ষতি কৰে আৰু এই গোটেইখিনি যোনখিনি আমি আৰ্জন কৰিলোঁ সেইখিনি কিন্তু আমি খুব সোনকালে হেৰুৱাবলগীয়া হয় বা সেইখিনি আমি উপভোগ ভালকৈ আমি কৰিব নোৱাৰোঁ বা তাৰ ভোগ আমি ভালকৈ কৰিব নোৱাৰোঁ সেইকাৰণে যদিও ইট মে চাউণ্ড লাইক এ ক্লিচে তো এনেকুৱা লাগিব যেন এইটোনো কি নতুন কথা ক'লে কিন্তু সদায় আমি আমাৰ স্বাস্থ্যক ওপৰত 1 নম্বৰ আমি গুৰুত্ব দিব লাগিব এই স্বাস্থ্যৰ ওপৰত যদি আমি গুৰুত্ব নিদিওঁ তেতিয়াহ'লে কিন্তু কাইলৈ গৈ পেলাই আমি পস্তাবলগীয়া হ'ব পাৰে আৰু এই কৰ্কট ৰোগৰ যে বৃদ্ধি হৈছে বা আমাৰ ৰক্তচাপ হওক আমাৰ বেলেগ বেলেগ ধৰণৰ ৰোগ আমি আজি আগৰ দিনত যে নাছিলে সেইটো কথা নহয় কিন্তু আজি আমাৰ লাইফষ্টাইলৰ বাবে এনেকুৱা ধৰণৰ হেৰিটোৰ বাবে আমি ৰোগবোৰ আমি টানি আনিছোঁ নিজৰ পিনে আকৰ্ষণ কৰিছোঁ সেইকাৰণে সেই ক্ষেত্ৰত আমি অকণমান সজাগ আৰু সচেতন হোৱাটো প্ৰয়োজন বুলি মই ভাবোঁ স্যাৰ আমি অলৰেডি আজি ৰাতিপুৱাৰ সেশনটোত গমেই পাইছোঁ স্যাৰ আপুনি কালচাৰৰ প্ৰতি কিমানখিনি ইণ্টাৰেষ্টেড আৰু কিমান আগ্ৰহী স্যাৰ লগতে এই বস্তুটো দেখি ভাল লাগিছে স্যাৰ ইমান এটা বিজি স্কেডিউলৰ পিছতো আপুনি কালচাৰটো কিন্তু বহুত ধুনীয়াকৈ ধৰি ৰাখিছে স্যাৰ গিটাৰ এখন বজোৱাৰ পৰা বা হাৰমনিয়ামখন বজোৱাৰ পৰা স্যাৰ এতিয়া জানিব বিচাৰিছোঁ সংস্কৃতিৰ দিশত আপোনাৰ অনুপ্ৰেৰণা কোন বা প্ৰিয় মা দেউতা হয় মা দেউতাৰ পৰা মই শিকিছোঁ হয় আৰু প্ৰিয় কি ক'ব বিচাৰিছিলে স্যাৰ প্ৰিয় ব্যক্তি সংগীতৰ সাধনাত এনেকুৱা কোনোবা আছে নেকি যাক দেখি আপুনি ধৰক পিতৃ মাতৃৰ বাহিৰে বহুত আছে হয় বহুত আছে 1 নম্বৰ হৈছে ভূপেন হাজৰিকা ভূপেন দাৰ লগত মই কিবা সৌভাগ্যত মানে ভাগ্যৰ সূত্ৰে মই তেওঁৰ OSD হোৱাৰ মই হেৰি পাইছিলোঁ মানে যেতিয়া তেওঁক অসম ৰত্ন ভূপেন দাই পাইছিলে সেই সময়ত মই মুম্বাইত কৰ্মৰত হৈ আছিলোঁ আৰু তেওঁৰ সম্পূৰ্ণ ধৰি লওক
অফিচিয়েল কামৰ দায়িত্বখিনি আমাক দিয়া হৈছিলে সেইকাৰণে ভূপেন দাই মানে মোৰ এটা কথা খুব বেছি মোৰ মনত হয় আজি বব ডিলেনে ব্ল'য়িং ইন দ্য উইণ্ড গীতটো লিখি যে নোবেল বঁটা পালে আমি ইংৰাজীলৈ অনুবাদ কৰি বা পৃথিৱীয়ে বুজি পোৱা ভাষা এটাত অনুবাদ কৰি যদি ভূপেন দাৰ এই অসমীয়া গীতখিনি বিশ্বৰ প্ৰেক্ষাপটত আমি ৰাখিব পাৰিলোহেঁতেন প্ৰতিটো গীত আজি মই হেৰি কৰিব বিচৰা নাই দেই ডিলেনৰ লগত মই কম্পেয়াৰ কৰিব বিচৰা নাই ডিলেন সেইটো মই তেওঁ এজন চিৰনমস্য ব্যক্তি আমাৰ ৱেষ্টাৰ্ণ মিউজিকৰ হেৰিত সেইটো হয় কিন্তু ভূপেন দাক আমি সেই গীতবোৰ প্ৰতিটো গীত মানুহে মানুহৰ বাবে যদিহে অকণোনে ভাবে বিচ্ছিন্ন পাৰেৰে অসংখ্যজনেৰে হাহাকাৰ শুনিও বুঢ়ালুইত তুমি বুঢ়ালুইত বোৱা কিয় প্ৰতিটো গীত আপুনি চাওক সেই প্ৰতিটো গীতত বিশ্বপ্ৰেম মানৱতাৰ প্ৰতি দৰদ এই মানৱতা সোমাই আছে আৰু তেওঁ এজন সংগীতজ্ঞই নহয় তেওঁ এজন দাৰ্শনিক আছিলে সেইকাৰণে ভূপেন দা মোৰ একেবাৰে আইডল কিন্তু তেওঁৰ লগতে ধৰি লওক এতিয়া মই বেলেগ বেলেগ ধৰণৰ জনৰ শুনো মই ইংৰাজী কাণ্ট্ৰি মিউজিক বহুত শুনো এতিয়া ধৰি লওক মই জন ডেনভাৰক মই কওঁ এতিয়া মই আমাৰ দিনৰ কথা কৈছোঁ জন ডেনভাৰ হওক আপোনাৰ ক্লিফ ৰিচাৰ্ড হওক সেইবিলাকো আমি আগৰ দিনত শুনিছিলোঁ আৰু পুৰণা যোনবিলাক বেণ্ড আছে হিন্দুস্তানী ক্লাছিকেল মই শুনিবলৈ খুব ভাল পাওঁ এতিয়া মই তাত মেহেন্দী হাছান চাহাবক মই ভাল পাওঁ তাৰপিছত আমাৰ জগজিৎ সিং চাহাবক মই খুব ভাল পাওঁ আৰু আমাৰ যোনখিনি ৱৰ্ল্ড মিউজিক কিছুমান আছে ৱৰ্ল্ড মিউজিকৰ ক্ষেত্ৰত আপোনাৰ বেলেগ বেলেগ কিছুমান বেণ্ড আছে সেই বেণ্ডবিলাকৰ তেওঁলোকৰ যোনটো ইন'ভেটিভ মিউজিক তেওঁলোকে বনায় সেইটো মই ভাল পাওঁ আৰু জয়ন্ত হাজৰিকাক মই সেইটো মোৰ এনাডাৰ ফেভৰেট মানে ৰাণাদাৰ গীতবোৰ মই গাবলৈ চেষ্টাও কৰোঁ মানে এইটো মানে কোনোবাই কৈছিলে যে ৰাণাদাৰ গীতবোৰ গাই পেলাই আমি ৰাণাদাৰ গীতবোৰ বেয়া কৰিব নালাগে মই ভাবোঁ যে ৰাণাদাৰ গীতবোৰ হয় ৰাণাদাৰ সেই লেভেলটো আমি পাবগৈ কেতিয়াও নোৱাৰোঁ কিন্তু আমি ৰাণাদাৰ গীতবোৰ গাব লাগিব নতুন প্ৰজন্মই যিমানে ৰাণাদাৰ গীতবোৰ গাব ভূপেনদাৰ গীতবোৰ গাব আমাৰ খগেন মহন্তৰ গীতবোৰ গাব পুৰণা আমাৰ শিল্পীবোৰ আৰু এজন দিগ্গজ এজন পুৰুষ বা মহিলা আছিলে যিসকলে এনেধৰণৰ পাৰ্গত তেওঁলোক আছিলে শিল্পী তেওঁলোকৰ সেই গীতবোৰৰ জৰিয়তে আজি আমাৰ অসমীয়া কলা আৰু সংস্কৃতি আজি জীৱিত হৈ আছে সেইকাৰণে অসমীয়া আমাৰ যোনবোৰ গীতিকাৰ সুৰকাৰ সেই গোটেইবিলাকৰ সেইবিলাকৰ লগত মই ডাঙৰ হৈছোঁ সেইকাৰণে সৰ্বপ্ৰথম তেওঁলোক সেই অসমীয়া গীতবোৰ যিসকলে ৰচিছে আমাৰ যোৰহাটৰে নুৰুল হক চাহ নুৰুলকা আছিলে অসমীৰে চোতালতে ৰদালিৰে চেনেহতে নিৰ্মল প্ৰভা বৰদলৈ সেই তেনেকৈ ধৰণৰ আৰু সুৰকাৰ যোনবোৰ আছিলে জিতু তপন আছিলে আৰু তেনেকৈ বহুতো সুৰকাৰ আৰু নতুন প্ৰজন্মৰ যোনখিনি আছে জুবিন হওক বা আমাৰ অংগৰাগ মহন্ত হওক পাপন নতুন যোনখিনি আমাৰ বাকী ছিংগাৰ্ছ আছে মই সকলোৰে গান মই শুনো আৰু সকলোৰে গান মই শুনি ভাল পাওঁ আৰু মই অত্যন্ত এনজয় কৰোঁ কিন্তু স্পেচিফিক এজন বুলি যদি মই কওঁ মানে একদম মোৰ 1 নম্বৰত ভূপেন হাজৰিকা আছে স্যাৰ কেৱল আপুনি তেখেতৰ অনুৰাগীয়ে নহয় আপুনি তেখেতৰ জীৱন আদৰ্শও হয়তো মানি চলে কাৰণ আমি আজি দেখিবলৈ পালোঁ কাৰণ আপুনি বহুতো মানুহৰ লগত আৰু সকলোকে সমানে গুৰুত্ব দিছে আৰু সকলোৰে সমস্যা সমাধানৰ কাৰণে আপুনি কিন্তু নিৰ্লসভাৱে মানে চেষ্টা কৰি আছে স্যাৰ আৰু আটাইতকৈ যিটো বস্তু দেখি মোৰ ভাল লাগিলে সেই বস্তুটো হ'ল মানে স্যাৰ ইয়াতে অহাৰ আগতে আপোনাক লগ কৰাৰ আগতে যিমানগৰাকী মানুহ লগ পাইছোঁ স্যাৰ আমি কথা পাতিছিলোঁ যে আপোনাৰ লগত আমাৰ নেক্সট প্ৰগ্ৰামটো আছে যিমানক মানে আপোনাৰ নাম কৈছোঁ সকলোৱে কৈছে খুব ভাল খুব মানৱবিৰোধী এগৰাকী ব্যক্তি বুলি স্যাৰ সেই বস্তুটো ভাল লাগিলে যে আপুনি কেৱল গানখিনি শুনি ৰখা নাই আপুনি সেই জীৱন আদৰ্শটো গ্ৰহণ কৰিছে স্যাৰ বিৰাট ভাল লাগিলে ধন্যবাদ হয় স্যাৰ এতিয়া যদি আমি কওঁ স্যাৰ তেখেতৰ ডক্টৰ হাজৰিকাদেৱৰ তেখেত আপোনাৰ সদায় প্ৰিয় আছে তেখেতৰ এনেকুৱা এটি গান যিটো স্যাৰ আপোনাৰ জীৱনত মানে আটাইতকৈ বেছি প্ৰভাৱ পেলায় মানুহে মানুহৰ বাবে যদিহে অকণনে ভাবে তুমি আপুনি হেৰিটো চাওক মানুহে মানুহক বেচিব খুজি মানুহে মানুহক কিনিব খুজি পুৰণি ইতিহাস দোহাৰিলে ভুল জানো নহ'ব কোৱা দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদী পাৰ হয় তোমাৰে সাহত তুমি হেৰুৱাবানো কি এইটোৱে মানৱতা আমাৰ গোটেই
এটা ৱৰ্ল্ড ভিউ, এটা গোটেই আপোনাৰ এজন ব্যক্তিয়ে নিজৰ জীৱনটো যদি আপোনপেটীয়াকৈ জীয়াই নাথাকি সমাজখনৰ বাবে কিবা এটা কৰোঁ বুলি ভাবে, কিবা এটা অৱদান দি যাওঁ বুলি ভাবে, মই ভাবোঁ যে এই গীতটোৰ ওপৰত আৰু বেলেগ একো হ'ব নোৱাৰে। এইটো মোৰ মষ্ট ফেভৰেট গীত, আৰু মই এইটো য'তে যাওঁ ত'তে গাওঁ এই গীতটো। ল'ৰা ছোৱালীবিলাকৰ স্কুলে যাওঁ মই, তেওঁলোকক এই গীতটো শিকাওঁ মই। আৰু এই গীতটো যদি আমি হৃদয়ংগম কৰোঁ, প্ৰতিজন অসমীয়াই মই কৈছোঁ, যদি এই গীতটো হৃদয়ংগম কৰে, আমাৰ অসমখন এখন অত্যন্ত সুন্দৰ জেগা হ'ব। আৰু এই গীতটো অনুবাদ কৰি আমি গোটেই পৃথিৱীলৈ বিলাই দিব লাগে। ছাৰ, শেহতীয়াভাৱে মুক্তি পোৱা ছবি ভাইমন দা, ছাৰ আপুনি আপোনাৰ কেনেকুৱা দৃষ্টিভংগী ভাইমন দাৰ সন্দৰ্ভত, বা ছাৰ এই চিনেমাখনক লৈ আপুনি কি অনুভৱ কৰিলে ছাৰ? ভাইমন দাক মই লগ পাইছোঁ। এতিয়া মই সেইখন মানে প্ৰতিজন মানে অসমীয়াই নহয়, মই কওঁ অসমীয়া চিনেমাৰ যিসকল অনুৰাগী সকলোৱে এই ছবিখন চাব লাগে। আৰু তাত যিসকল কলা কৌশলীয়ে যিসকলে কাম কৰিছে, নতুন এক্টৰজনক নহয় অৱশ্যে, বাকী সৰহ সংখ্যক মানুহক মই ভালকৈ চিনি পাওঁ। আৰু তেওঁলোক এজন আমাৰ অসমীয়া বোলছবি জগতৰ তেওঁলোক এজন দিগ্গজ, এজন পুৰুষ বা যিখিনি আছে মানুহ তাত, সেইকাৰণে চাব লাগে। আৰু এইটো আমাৰ মইতো ভাবোঁ যে অকল মনোৰঞ্জনৰ বাবে নহয়, কৰ্তব্য হিচাপে এইটো চাব লাগে এই ছবিখন। ছাৰ, বহুত বহুত ধন্যবাদ আজিৰ এই সময়খিনিৰ কাৰণে। ছাৰ, আৰু বহুত কথা হয়তো শিকিবলৈ থাকি গ'ল, কিন্তু এইখিনি সময়ৰ ভিতৰত যিখিনি শিকিব পাৰিলোঁ ছাৰ, আশা কৰোঁ সেই বস্তুখিনি আমাৰ বহুত কামত আহিব। ছাৰ, বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। ধন্যবাদ। আৰু আশা ৰাখিছোঁ আমাৰ দৰ্শকসকলেও আমাৰ আজিৰ খণ্ডটো চাই ভাল পালে, আৰু বহুতো কথা ছাৰৰ পৰা শিকিবলৈ আজি থাকি গ'ল, কিন্তু ইয়াৰ পিছৰ পৰ্যায়ত লাহে লাহে আমি শিকিব পাৰিম, বা সময় উলিয়াই সেইবোৰ বস্তু আমি দৰ্শকসকলক দেখুৱাব পাৰিম বুলি আশা ৰাখিছোঁ। আৰু ছাৰে যিখিনি কথা ক'লে, আমি যদি জীৱনত সেই কথাখিনি যদি প্ৰয়োগ কৰোঁ, তাতকৈ হয়তো ভাল অভিজ্ঞতা আৰু নাই, বা তাতকৈ হয়তো মহৌষধ আৰু একো নাই, যিখিনি আমি আজি শিকিবলৈ পালোঁ বা আজি শুনিলোঁ। গতিকে আশা কৰিলোঁ আপোনালোকে আমাৰ এপিছডটো চাই ভাল পালে, আৰু আজিলৈ আমি ইমানতে সামৰিম। ইয়াৰ পিছৰ আন এটা খণ্ডত পুনৰ লগ পাম বুলি আশা ৰাখিছোঁ। ধন্যবাদ ছাৰ। ধন্যবাদ।